পলিউশ্যন কণ্ট্ৰল বোৰ্ড আসাম ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা এতিয়া নতুনকৈ দুটা বিভাগত মুকলি হৈছে ভালেমানকেইটা পোষ্ট আৰু এই পোষ্টকেইটা ওলাইছে পলিউশ্যন কণ্ট্ৰল বোৰ্ড আসাম ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা আৰু ইয়াৰ যি আপোনালোকৰ অনলাইন এপ্লাই বৰ্তমান 24 ছেপ্টেম্বৰৰ পৰা আবেদন আৰম্ভ হৈ গৈছে আৰু ইয়াৰ অনলাইন আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 10 অক্টোবৰ 2025 লৈকে আপোনালোকে পলিউশ্যন কণ্ট্ৰল বোৰ্ড আসামৰ ফালৰ পৰা ওলোৱা এই দুটা বিভাগৰ পোষ্টৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব লাষ্ট ডেটটো হৈছে 10 অক্টোবৰ 2025 তো প্ৰথম আপোনালোকৰ পোষ্টটো হৈছে প্ৰজেক্ট ৰিচাৰ্চ ফেলৰ কাৰণে ওলাইছে তিনিটা পোষ্ট তাৰপিছত ছেকেণ্ড আপোনালোকৰ ওলাইছে ডাটা এনালিটিক্সৰ কাৰণে তিনিটা পোষ্ট আৰু এই দুটা বিভাগতে আপোনালোকৰ টোটেল পোষ্ট আহিছে 6টা আৰু এই 6টা পোষ্টৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে অনলাইন যোগে আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব 10 অক্টোবৰলৈকে 10 অক্টোবৰ ইয়াৰ অনলাইন আবেদন কৰাৰ লাষ্ট ডেট আৰু বৰ্তমান ইয়াৰ আপোনালোকৰ অনলাইন আবেদন 24 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেটটো হৈছে 10 ছেপ্টেম্বৰ আৰু এজ লিমিটটো ইয়াত ধৰি দিছে আপোনালোকে এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰিবলৈ হ'লে আপুনি 35 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব